প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আসাম উইমেন্স ইউনিভাৰ্চিটি যি যোৰহাটত অৱস্থিত ইয়াৰ নতুন কেম্পাছ তিয়কৰ কলিয়াপানীত অৱস্থিত। গতিকে তাতো এতিয়া নতুনকৈ আৰম্ভ হ'ব। গতিকে আপোনালোকে যদি এই উইমেন ইউনিভাৰ্চিটিত পঢ়িব বিচাৰিছে তেতিয়াহ'লে কি বিষয়ত PhD কৰিব পাৰিব তাৰ বিষয়ে মই আপোনালোকক জনাম। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হৈছে www.awu.ac.in আৰু ফেচবুক যোগেও তেওঁলোকক পাব পাৰে আপোনালোকে লেটেষ্ট ইনফৰমেশ্যন কাৰণে, আৰু x.com তেওঁলোকৰ আছে। গতিকে আহক আমি ডাইৰেক্ট আমাৰ মূল কথালৈ যাওঁ যে কি বিষয়ত PhD কৰিব পাৰিব। স্কুল অফ হিউমেন ছায়েন্সৰ আণ্ডাৰত আছে ডিপাৰ্টমেণ্ট অফ ফিজিঅ'থেৰাপি, ইয়াত কৰিব পাৰিব। ডিপাৰ্টমেণ্ট অফ চাইক'লজি ইয়াত কৰিব পাৰিব। খালি প্ৰত্যেক বছৰে হয়তো চিট খালী নাথাকিবও পাৰে আৰু ইয়াৰ বাবে আপোনালোকে পৰীক্ষা দিব লাগিব। স্কুল অফ লেংগুৱেজ এণ্ড লিটাৰেচাৰ ষ্টাডিজৰ আণ্ডাৰত ডিপাৰ্টমেণ্ট অফ আছামিছত PhD, ডিপাৰ্টমেণ্ট অফ ইংৰাজীত PhD। স্কুল অফ মেনেজমেণ্ট ছায়েন্সেছৰ আণ্ডাৰত ডিপাৰ্টমেণ্ট অফ বিজনেছ মেনেজমেণ্ট আছে, গতিকে বিজনেছ মেনেজমেণ্টতো PhD আছে। ডিপাৰ্টমেণ্ট অফ টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্ট ইয়াতো PhD আছে। স্কুল অফ মিডিয়া টেকন'লজি এণ্ড ইনফৰমেশ্যন ছায়েন্সেছ, ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ ছায়েন্স এণ্ড টেকন'লজি ইয়াত PhD কৰিব পাৰিব, কম্পিউটাৰ ছায়েন্স এণ্ড টেকন'লজি। ডিপাৰ্টমেণ্ট অফ ফেশ্বন টেকন'লজি আছে, গতিকে ফেশ্বন টেকন'লজিটো PhD উপলব্ধ। ডিপাৰ্টমেণ্ট অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, ইয়াতো আপোনালোকে ইনফৰমেশ্যন ছায়েন্স আৰু লাইব্ৰেৰীটো একেটাই হয়, PhD এভেইলেবল আছে। ডিপাৰ্টমেণ্ট অফ মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম মাষ্টাৰ ডিগ্ৰীও আছে, ইণ্টিগ্ৰেটেড কৰ্চো আছে, কিছুমান চাৰ্টিফিকেট কৰ্চ থাকে, ডিপ্ল'মা কৰ্চ থাকে, সেইবোৰো আছে আৰু লগত PhD কৰিব পাৰিব। স্কুল অফ ছ'চিয়েল ছায়েন্স এণ্ড হিউমেনিটিজৰ আণ্ডাৰত ডিপাৰ্টমেণ্ট অফ কালচাৰেল ষ্টাডিজ আছে, ইয়াতো PhD কৰিব পাৰিব, PhD ইন কালচাৰেল ষ্টাডিজ। ডিপাৰ্টমেণ্ট অফ ইকনমিক্সত PhD, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনত PhD, ডিপাৰ্টমেণ্ট অফ পলিটিকেল ছায়েন্সত, ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল ছায়েন্সতো কৰিব পাৰিব। আৰু ইয়াৰ বাবে আসাম উইমেন্স ইউনিভাৰ্চিটি ৰিচাৰ্চ এডমিশ্যন টেষ্ট চমুকৈ AWURAT এই পৰীক্ষাটো দিব লাগিব। আৰু ছুপাৰভাইজাৰ থকা নথকা সেইটো এটা কথা, আৰু যদি থাকে খালী হয় তেতিয়াহে আপোনালোকে ফাইনেল নটিফিকেশ্যনত সেইটো পাব। আৰু জুন, জুলাই, আগষ্ট নহ'লে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰতেই নটিফিকেশ্যন প্ৰায় ওলায়। ডিপাৰ্টমেণ্টেল ৰিচাৰ্চ কমিটি চমুকৈ DRC, RC আৰু ডক্টৰেল কমিটিৰ দ্বাৰা যেতিয়া এইটো পাতিব আৰু তেতিয়াহে হ'ব। আৰু নতুন শিক্ষা নীতি মতে বহুতখিনি কাম কৰা হ'ব। ইয়াৰ বাহিৰে আমি অন্যান্য গুৰুত্বপূৰ্ণ কথা জানি থোৱাটো ভাল। মাষ্টাৰ ডিগ্ৰীৰ কিন্তু এডমিশ্যন গ'লেই, টাইম নাই আৰু এতিয়া। গতিকে মাষ্টাৰ ডিগ্ৰী কিহত কৰিব পাৰিব, মানে PhD যি বিষয়ত কৰিব পাৰিব তাতেই মাষ্টাৰ ডিগ্ৰীও পাৰিব আৰু তাতেই পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামো পাৰিব। 5 বছৰীয়া 5 year ইণ্টিগ্ৰেটেড আৰু আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম বেচেলৰ অফ ফিজিঅ'থেৰাপিও আছে। আৰু এতিয়া যদি আমি অন্যান্য গুৰুত্বপূৰ্ণ কথালৈ যাওঁ তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিও কিছুমান কথা সুধিব পাৰে, কুৱেৰি যদি কৰিব বিচাৰিছে। ইমেইল যোগেও আছে, মোবাইল ফোন নম্বৰ যোগেও আছে। অসমীয়া ডিপাৰ্টমেণ্টৰ আছে 8638084876, mahasweta.asm@awu.ac.in ইমেইল ID কৰিও সুধিব পাৰে ইয়াৰ বিষয়ে, PhDৰ বিষয়ে। বিজনেছ মেনেজমেণ্ট 8638274624, KAUSSIKH kosik@awu.ac.in। কম্পিউটাৰ ছায়েন্স এণ্ড টেকন'লজি 8638281332, himalaxi.cst@awu.ac.in। কালচাৰেল ষ্টাডিজো আছে, তেনেকৈ আপোনালোকে চাব পাৰে। ইকনমিক্স, এডুকেশ্যন, ইংলিছ, ফেশ্বন টেকন'লজি, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম, ফিজিঅ'থেৰাপি, পলিটিকেল ছায়েন্স, চাইক'লজি, ছ'চিয়'লজি, টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্ট সকলোৰে কণ্টেক্ট নম্বৰ আছে ডিপাৰ্টমেণ্টৰ, আৰু ইমেইল ID আছে
আপোনালোকে কণ্টেক্ট কৰিব পাৰিব 9:30 পৰা 5টা বজাৰ ভিতৰত মানডে টু ফ্ৰাইডে। আৰু এমাৰ্জেঞ্চি সময়তহে আপোনালোকে এইটো ফোনটো কৰিব, নহ'লে আপোনালোকে ইমেইল কৰিব পাৰে। আৰু অফিচিয়েল ৱেবছাইটৰ কথা ক'লোৱেই, ৰৰিয়াত আছে। বাকী বিশেষ নাই, এইকেইটাই মূল কথা। ধন্যবাদ।